প্ৰথমে কামটো কি সেই কথা কোৱা। মই ইয়াৰ পথাৰত পানী দিয়া জলসিঞ্চন আঁচনিটো পুনৰ কৰিম। হুছেইনে কিছুপৰ মনে মনে থাকি সুধিলে, এই আঁচনিত বহুত টকা লাগিব, কেনেকৈ পাম? চৰকাৰী টকা নহ'লে কেনেকৈ সম্ভৱ হ'ব? চৰকাৰী আঁচনিৰ বান্ধৰ অৱস্থা কি কৰিলে দেখিছে নহয়। ওচৰৰ বহু গাঁৱৰ পথাৰত চৰকাৰী এই আঁচনি সফল হৈছে বুলি মই জানো, চাই আহিছোঁ। কিন্তু এই গাঁৱত বৰ কঠিন কাম। ইয়াৰ মুখিয়াক কেন্দ্ৰ কৰি হোৱা অপৰাধ চক্ৰ বৰ শক্তিশালী। মই বৰ কম খৰচত এই কাম কৰিম। আপুনি দুটা ডিজেল পাম্পৰ খৰচ মোক দিলেই হ'ব। কিন্তু বাকীবোৰ খৰচ কেনেকৈ গোটাব জোচেফ? হুছেইনে এইবাৰ কিছু মনোযোগেৰে এই কথাবোৰ শুনিবলৈ জোচেফক অলপ একাষৰীয়াকৈ লৈ গ'ল। মই কাঠবাঁহৰ বাৰ্জ সাজিম, পাইপৰ সলনি নলা খান্দিম পথাৰলৈ, বালি মাটি বুৰুজৰ ভেটা দি এটা ৰিজাৰ্ভাৰ সাজিম, গাঁৱত এখন সমবায় গঠন কৰি গাঁৱৰ মানুহক কামত লগাম। নিজে যেতিয়া উপকাৰ পাব সকলোৱে নিজেই ইয়াৰ ৰক্ষণাবেক্ষণ দিব। কিন্তু কামটো মই সফল কৰিমেই। মই ইয়াত থাকিবলৈ সিদ্ধান্ত লৈছোঁ। হুছেইনে জোচেফলৈ চালে। জোচেফে ইয়াৰ আগতে কেতিয়াও অকলেই ইমান সাহস কৰি দেখুওৱা নাছিল। মায়াই সিদিনা এই আঁচনিৰ পাইপ চুৰ হোৱাৰ কথা আৰু তিতলীয়ে এইবোৰ জগদীশ চৰ্দাৰৰ গুদামত দেখাৰ কথা কোৱা মনত আছেনে? সেয়াই তিতলীৰ মৃত্যুৰো ৰহস্য। এই কথাবোৰ ইয়াৰ পৰাই সৰবৰাহ হৈছে। লক্ষীপ্ৰসাদে গোবৰ্ধনে একেলগ হৈছে। পুলিচ আউটপোষ্টৰ সকলো ইহঁতৰ বস। কথাবোৰ জানিলেও একো বিচাৰ নহয়। তিতলীক বোধহয় ডিঙি চেপি হত্যা কৰিলে সিহঁতে। ধৰ্ষণো কৰিছিল তাইক। ইমান লাজকুৰীয়া পখিলা আছিল তাই। জোচেফৰ কণ্ঠস্বৰ ভাঙি গ'ল। সি এইবাৰ আকাশলৈ চালে। হেতা জোনটোৱে আকাশত বিদায়ৰ ৰং বোলাইছে। তিতলীৰ চিতাৰ জুই নুমাওঁ নুমাওঁ। এই বিষণ্ণ প্ৰহৰক সহ্য কৰিব নোৱাৰি হুছেইনে ক'লে, মই যাওঁ জোচেফ, তোমাক মই কামটো কৰিবলৈ দিম। টকা পইচাৰ যোগাৰৰ বাবে মোক এমাহ সময় দিয়া। হুছেইনে কালৈও নোচোৱাকৈ খৰখোজেৰে ৰুক্মিণীৰ ঘৰৰ ফালে গুচি গ'ল। জোচেফে চাৰ্টৰ ওপৰ জেপৰ পৰা এটা পাখি উলিয়ালে। তিতলীৰ দুষ্টামি ভৰা চকু দুটা তাৰ আকৌ মনত পৰি গ'ল। জোচেফে হঠাতে চিঞৰি ক'লে, এই কামটো তিতলীৰ নামত কৰিম। তাই জীয়াই থাকিব ইয়াত। হুছেইনে জোচেফৰ চিঞৰি কোৱা কথাকেইটাত এবাৰ উভতি চাই পুনৰ খোজ ল'লে। মায়াৰ ঘৰৰ পৰা এতিয়াও কান্দোনৰ বিননি আহি আছে। উমি উমি আঙঠা হৈ জ্বলি থকা অৱশিষ্ট তিতলীৰ চিতাৰ দৰে এই কান্দোন। নাৰায়ণো এনেকৈ মৰিছিল। অপবাদ দিয়া হৈছিল কোনোবা অপদেৱতাক। মৃত্যু যে কিমান ভেষেৰে আহে। হুছেইনৰ এটা হুমুনিয়া নুগুৰিল। আকাশলৈ চালে হুছেইনে। বতৰ ডাৱৰীয়া, কিন কিনকৈ বৰষুণ পৰিবলৈ ধৰিছে। তিতলীৰ চিতাৰ কাষৰ পৰা যোৱা মানুহবোৰে কৈ গৈছে, দেখিছা পুষ্পবৃষ্টি। আৰু এজাক বৰষুণৰ বাবে যাত্ৰা। বৰ্ষাৰ টোপনি ভঙাই নাছিল। হঠাৎ ৰাখীয়ে বৰ্ষাক হেঁচুকি ঘোষণা কৰিলে এক অবিশ্বাস্য সংবাদ। বৰ্ষা, তুমি তোমাৰ ঘৰলৈ উভতি নাযাওঁ বুলিছিলা, কিন্তু তুমি যাবলৈ বাধ্য এতিয়া। বৰ্ষাই প্ৰথমে টোপনিৰ আৱেশত একো ধৰিব নোৱাৰিলে ৰাখীৰ কথা। তাই অবাক হৈ চাৰিওফালে চালে। প্ৰথমে ৰুক্মিণীৰ ঘৰটোকে বুলি তাই ভাবিছিল। পিছে মনত পৰিল কালি সিহঁত উভতি আহিছে তিলৱাৰ কেম্পলৈ। ৰুক্মিণী আৰু মায়াক প্ৰজেক্টৰ সভাপতি সম্পাদক কৰি শেখৰ হুছেইনে মেচুৰ ছমহীয়া প্ৰজেক্ট শেষ কৰিছে। জোচেফ, বিদ্যা, ৰাজীৱ মিশ্ৰৰ নতুন প্ৰজেক্ট আৰম্ভ হৈছে মেচুত। তিতলী লিফ্ট ইৰিগেশ্যনৰ প্ৰাথমিক কাম জোচেফে আৰম্ভ কৰিছে। সিহঁত বহুত দিনৰ মূৰত ঘূৰি আহিছে কেম্পলৈ। বহুদিনৰ মূৰত তাই পুৰণি বিচনাখনত শুইছে। বৰ্ষাই বহুপৰ দৰক লাগি ভবাগুণা কৰি থকা দেখি ৰাখী হাঁহিত ফাটি পৰিল। বৰ্ষা, তোমাক ইমান দিনে পালোঁ, কিন্তু এই দৃশ্য দেখা নাছিলোঁ। তুমি ক'ত আছা? এতিয়াও ক'ব পৰা নাই নেকি? বৰ্ষাৰ সম্বিত ঘূৰি আহিল। আচলতে তাই বহুদিনৰ অৱসাদৰ পিছত বিশ্ৰাম লৈছে এই ঘৰত। বহু পৰলৈকে শুইছে তাই। লাজ পাই বৰ্ষাই ক'লে, জানো জানো, মই তিলৱাৰ কেম্পত আছোঁ। পিছে তুমি কি কৈছিলা? কি ঘৰলৈ যোৱাৰ কথা কৈছিলা? ৰাখী এইবাৰ কাষ চাপি আহিল বৰ্ষাৰ। বৰ্ষা, হুছেইন ব্ৰাদাৰক জানাই তুমি। কিমান ডাইনেমিক তেওঁ। হিউমেন ৰিচাৰ্চ চেণ্টাৰে ইনচাইটৰ নামত এটা ফাণ্ড ৰিলিজ কৰিছে উত্তৰ পূৰ্বাঞ্চলত কাম কৰাৰ বাবে। হুছেইনে দল ঠিক কৰিলে। বৰ্ষা, তুমি এইবাৰ লিডাৰ। আমি অসমলৈ যাম এইবাৰ। সঞ্জীৱ, তুমি, মই। আৰু হুছেইন? তেওঁ প্ৰথম আমাৰ সৈতে গৈ কিছুদিনৰ পিছত উভতি আহিব ইয়ালৈ। আমি কাম কৰিম তাত। তোমাক মূল ভৰসা কৰি লোৱা হৈছে।
উৎফুল্লিত ৰাখিৰ কথাত জটি পেলাই বৰ্ষাই নিৰুদ্দেশভাৱে সুধিলে, এই সিদ্ধান্তবোৰ কেতিয়া হ'ল? কিয়, তোমাৰ ভাল লগা নাই? এইবোৰ কালি নিশাৰ পৰা আলোচনা হৈছে, আজি পোৱা সিদ্ধান্ত হ'ল। তোমাক মই গোপনে খবৰটো আগত দিলোঁ। ব্ৰেকফাষ্ট টেবুলত তোমাক হুছেইনে সকলো ক'ব। এতিয়া ৰেডি হোৱা। ৰাখি প্ৰায় দৌৰি ওলাই গ'ল কথাবোৰ কৈ। বৰ্ষাক কথাবোৰে অস্থিৰ কৰি তুলিলে। তাই নিজৰ ঠাইলৈ ঘূৰি যাবলৈ পাই বেয়া লগাৰ প্ৰশ্নই নুঠে, কিন্তু তথাপিও বৰ্ষাৰ বুকুত উপঙি উঠিছে শূন্যতাৰে ভৰা এটা হ্ৰদ। ইনচাইটে তাইক শিকাইছে ভৌগোলিক সীমা পাৰ হৈ মানুহক ভাল পাবলৈ। দুখ, যন্ত্ৰণা, প্ৰেম আৰু আনন্দৰ আখৰ আৰু ভাষা নাই। এই অনুভৱৰ অংশীদাৰ হৈ যিকোনো দেশত যিকোনো মানুহৰ মাজত বিলীন হৈ যাব পাৰি। সকলো পাৰি, কিন্তু বৰ্ষা এবাৰলৈ থমকি লৈছে। পৃথিৱীৰ যিকোনো ঘৰ তাইৰ ঘৰ, কিন্তু অসম? বৰ্ষাৰ শৈশৱ, কৈশোৰ, যৌৱনৰ স্বপ্নৰে বিজড়িত নিজৰ দেশখনলৈ যাবলৈ কিয় তাই উত্ৰাৱল হৈ উঠা নাই? প্ৰেম নিশ্চয় এনেকুৱাই। বিচ্ছেদৰ যন্ত্ৰণাই প্ৰেমক তীব্ৰ কৰে। এই তীব্ৰ আহ্বান বৰ অসহ্যকৰ। সেইবাবেই আতংকিত হৈ উঠিছে বৰ্ষা। কেনেকৈ তাই পাৰ হৈ যাব জখলাবন্ধাৰ তাইৰ ঘৰৰ কাষেৰে? শৈশৱ, যৌৱনৰ সুগন্ধৰে ভৰপূৰ তাইৰ দেশৰ বননিত কেনেকৈ উদাসীন হৈ খোজ পেলাব? বৰ্ষাই এইবাৰ সকলো অস্থিৰতা দূৰ কৰিবলৈ হাতত টাৱেল লৈ বাথৰুমত সোমাল। পানীৰ স্নিগ্ধ পৰশে হয়তো তাইৰ অস্থিৰতাক দূৰ কৰিব পাৰিব। বৰ্ষা যেতিয়া ব্ৰেকফাষ্ট টেবুললৈ গ'ল, সকলোবোৰেই আলোচনাত মগ্ন। হুছেইনে বাওঁ হাতত থকা জাহাজী কল এটা খাই এখন মানচিত্ৰ হাতেৰে ধৰি আছে। সঞ্জীৱ আৰু ৰাখীৰ চকু মানচিত্ৰত নিবদ্ধ। বৰ্ষাক দেখি হুছেইনে উৎফুল্লিত হৈ সুধিলে, বৰ্ষা, মাজুলীলৈ যাবা? মাজুলী? অঁ, সৰ্ববৃহৎ নদীদ্বীপ মাজুলী। গৰ্বত চাগৈ উফন্দি পৰিছা। পিছে তুমি এইবাৰ টীম চম্ভালিব লাগিব। মই মাজে মাজেহে যাম। বৰ্ষা নিমাতে বহি থকা দেখি হুছেইনে সুধিলে, কি হ'ল, একো নকলা যে? মই ইমান দায়িত্ব, মোৰ ওপৰত ইমান বিশ্বাস। ধেৎ, এইবোৰ দায়িত্ব বিশ্বাসৰ কথা নহয়। তোমাৰ দেশত তুমি ৰজা, ৰাণী। চিম্পুল কথা, তুমি তোমাৰ ভাষা সংস্কৃতি সকলো জানা। হোমৱৰ্ক কৰিব লাগিব ৰাখী আৰু সঞ্জীৱে। প্ৰচুৰ অধ্যয়ন কৰিব লাগিব, কাৰণ এওঁলোক দুয়ো অসম দেখা নাই। অসম কোনো ৰাজ্যৰ সৈতে নিমিলে। ইয়াৰ কাঠামো, সংস্কৃতি, ভাষা সকলোতে স্বকীয়তা আছে। কথাবোৰ নাজানিলে এওঁলোক বিপদত পৰিব। মই যোৱা 8 মাহ ধৰি অসমৰ বিষয়ে পঢ়িছোঁ, কিন্তু মই 100 ভাগৰ 10 ভাগো জনা নাই। তেন্তে এসপ্তাহ হোমৱৰ্কেৰে আমি কেনেকৈ জানিম? ৰাখীয়ে হুছেইনক তৎক্ষণাত সুধিলে। বৰ্ষাই বুজাব। তদুপৰি তাত প্ৰেক্টিকেল ফিল্ডত কাম কৰিলে সকলো নিজে বুজিবা। আমাক অলপ সহযোগ কৰিব এমনেষ্টি ইণ্টাৰনেশ্যনেলৰ সহযোগী সংস্থা এটাই। আপুনি অসমৰ মাজুলীক কিয় বাচিলে? বৰ্ষাই এবাৰ মুখ খুলিলে। হুছেইনে বৰ্ষাৰ মুখলৈ চালে, নিৰুদ্দেশ, প্ৰতিক্ৰিয়াহীন। আচৰিত প্ৰশ্ন কৰিছা বৰ্ষা। বানপানীত দিনে দিনে ক্ষয় যাব লাগিছে। পৃথিৱীৰ এক অমূল্য সম্পত্তি। 18 শতিকাত ডক্টৰ জন পিটাৰ ৱেড নামৰ চাহাব এজনে প্ৰথমে মাজুলীৰ তথ্য দাঙি ধৰে। তাৰ পাছত ফ্ৰেন্সিছ হেমিল্টন, মিলছ আলি চাহাবসকলে মাজুলীৰ বিষয়ে নানা বিৱৰণ পোহৰলৈ আনে। 15টা সুবৃহৎ চাপৰিৰে সেই সময়তে মাজুলী আছিল আজিতকৈ বহুগুণে ডাঙৰ। সত্ৰ, বৈষ্ণৱ ধৰ্ম, সংস্কৃতি, জনজাতীয় বৈশিষ্ট্যৰে মাজুলীয়ে পৃথিৱীৰ মানুহক আকৰ্ষণ কৰে। জানানে, বহিৰ্বিশ্বৰ পৰা দূৰত প্ৰকৃতিৰ নিৰ্মল পৰশত থকা এই মাজুলীৰ বৌদ্ধিক যাত্ৰা কিন্তু অসমৰ বহু চহৰতকৈ আগবঢ়া। প্ৰথম অসমীয়া বাতৰি কাকত অৰুণোদয় মিছনেৰে প্ৰকাশ কৰাৰ পিছতেই আছাম বিলাসিনীৰ প্ৰকাশ পাইছিল মাজুলীৰ পৰা। যিমানে মাজুলীৰ বিষয়ে মই পঢ়িছোঁ, সিমানে মাজুলীৰ প্ৰেমত মই বলীয়া হৈ গৈছোঁ। কোৱাচোন বৰ্ষা, মাজুলীৰ একমাত্ৰ নদীখনৰ নাম কি? বৰ্ষা থতমত খালে। ব্ৰহ্মপুত্ৰ নাম লৈও বৰ্ষাই জিভা কামুৰিলে। তুমি মাজুলীলৈ যোৱা নাই বৰ্ষা? অস্বস্তিৰে তলমূৰ কৰি বৰ্ষাই উত্তৰ দিলে, নাই যোৱা। অসমৰ হ'লেও অসমখনৰ সকলো ঠাইলৈ যোৱা হোৱা নাই। স্কুলৰ এক্সকাৰ্ছনতো নাই যোৱা। বৰ্ষাই মূৰ জোকাৰিলে, নাই যোৱা। তাই হুছেইনৰ প্ৰশ্নবোৰত যথেষ্ট লাজ পাইছিল। ঠিক আছে, এইবাৰ যাবা। মাজুলীৰ মাজেৰে বৈ গৈছে একমাত্ৰ নৈ, টুনি নৈ। টুনি, এটা যেন সুন্দৰ কবিতা। মই কেতিয়াও দেখা নাই, কিন্তু মোৰ ইচ্ছা হৈছে পল গগাই টাইটি দ্বীপত স্বনিৰ্বাসন দি কেৱল ছবি অঁকাৰ দৰে চিৰজীৱনলৈ মই এই দ্বীপলৈ গুচি যাম। টুনি নৈৰ পাৰত মই থাকিম। মাজুলীক লৈ মই মোৰ সপোনৰ সকলো ছবি আঁকিম।
সকলো স্বপ্ন পূৰ্ণ হ'ব মোৰ সেই দ্বীপটোত। বৰ সংগ্ৰাম কৰে তাত মানুহে, বন্যাৰ প্ৰলয়ৰ সৈতে। অৰ্থনীতি ভাঙি গৈছে। দৰিদ্ৰ জনসাধাৰণ, কিন্তু সুন্দৰৰ সাধক তেওঁলোক। এই ধুনীয়া দ্বীপটোতো এতিয়া শান্তি নোহোৱা হৈছে। আপুনি আমাৰ সৈতে সদায় তাত থাকক, হঠাতে ৰাখীয়ে কৈ উঠিল। মই সদায় থাকিব নোৱাৰো বাবেইতো তোমালোকক পঠাইছোঁ। তোমালোকৰ মাজেৰে মই মাজুলীক ভাল পাম। মই নিজে বৰ লাজ পাইছোঁ। মই মাজুলীক ভাল পাবলৈ আপোনাৰ সমান মাজুলীক জনাই নাছিলোঁ। বৰ্ষাৰ কথাত হুছেইনে ধেমালি কৰিলে। ঘৰকা মুৰ্গী, তুমি কেনেকৈ ভাল পাবা? মই তোমালোকৰ সৈতে প্ৰথম মাজুলীলৈ যাম। বিশ্বাস কৰা, অচিন প্ৰেমিকাক দেখা কৰিবলৈ যোৱাৰ দৰে আজি কেইবাদিনৰ পৰা মোৰ অন্তৰ থৌ কিবা থৌ। মই তোমালোকৰ সৈতে যাম ঠিকেই, কিন্তু উভতি আহিব পাৰোঁনে নাই নাজানো। মোৰ ভয় হয়, মাজুলীয়ে বন্দী কৰি থ'ব নেকি মোৰ দৰে বনৰীয়া চৰাই। শেখৰ হুছেইনক ইমান কাব্যিক আৰু ইমান উৎফুল্লিত কেতিয়াও কোনেও দেখা নাছিল। সকলোৱে তেওঁৰ আনন্দখিনিক উপভোগ কৰিলে। সদা গম্ভীৰ, কেতিয়াবা উদাস, নিৰ্জনতা প্ৰিয় এই ৰহস্যময় মানুহজন আজি মাজুলীৰ নামত এটি সৰল কিশোৰলৈ ৰূপান্তৰিত হৈছে। ই ইনচাইটৰ সকলো সদস্যৰ বাবে স্মৰণীয় মুহূৰ্ত। সঞ্জীৱ অকণমান আগবাঢ়ি আহি বৰ্ষাৰ ওচৰ চাপিল। তাইৰ বাওঁ হাতখন সঞ্জীৱে সকলোৰে অলক্ষিতে সি হাতৰ মুঠিত সুমুৱাই ল'লে। সঞ্জীৱক বৰ মাৰ্জিত আৰু নিয়ন্ত্ৰিত বুলি সকলোৱে জানে। বৰ্ষাই প্ৰথমবাৰ আৱেগবিহ্বল সঞ্জীৱক নিবিড়ভাৱে পোৱাৰ পিছতো বহু মেঘালী সন্ধ্যা, ৰৌদ্ৰোজ্জ্বল দুপৰ, মায়াবী জোনাক নিশা সঞ্জীৱক পাইছে কাষত। কিন্তু বৰ্ষাই বিচৰা স্বত্বেও সঞ্জীৱ বৰ নিষ্ঠুৰভাৱে মাৰ্জিত। সকলো বুজিও যেন নুবুজে, ওচৰত থাকিও বহু দূৰৈত। বৰ্ষাৰ অভিমান হ'লেও বৰ্ষাই প্ৰকাশ নকৰে। বৰ্ষায়ো নিজক নিয়ন্ত্ৰণ কৰাৰ অভ্যাস শিকিছে। কিন্তু হঠাৎ সঞ্জীৱে এইদৰে বৰ্ষাৰ হাতখন চেপি ধৰাত তাইৰ নিশ্বাস প্ৰশ্বাস প্ৰায় বন্ধ হ'বৰ উপক্ৰম হ'ল। হাতৰ আঙুলিৰে স্পৰ্শই বৰ্ষাক যেন প্ৰকাশ্যে সঞ্জীৱে সজোৰে আলিংগন কৰিছে। বৰ্ষা প্ৰায় নাৰ্ভাছ হৈ পৰিল। সঞ্জীৱে তাইৰ কাণৰ কাষত ফুচফুচাই ক'লে, তোমাক অকলে মাজুলীলৈ পলুৱাই নিবৰ মন গৈছে। তুমি ভাল ছোৱালী নহয়। মোক অন্ততঃ ছোৱালীয়ে দুৰ্বল কৰিব নোৱাৰে বুলি অহংকাৰ আছিল, তুমি ভাঙি দিলা। সঞ্জীৱ পুনৰ বৰ্ষাৰ ওচৰৰ পৰা আঁতৰি গ'ল। বৰ্ষাৰ বুকুত থৈ গ'ল কিছু শব্দৰ কম্পন, ধমনীত উত্তাপ আৰু মনত অস্থিৰ আনন্দৰ চাকনৈয়া, যি চাকনৈয়াই কেৱল লৈ যায় গভীৰৰ পৰা গভীৰতম স্থললৈ ওলাই অহাৰ সকলো বাট বন্ধ কৰি।